ভোগালী বিহু যেহেতু আৰু যতে যাওঁ টোপোলাটো আৰু এয়া চাহ এক ফ্লাক্স বনাই লৈছোঁ নহ'লে গুৱাহাটীত এক কাপ চাহৰ দাম 10 টকাকৈ গতিকে ঘৰতে বনাই ল'লোঁ এয়া 10 কাপমান চাহ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ আৰু এতিয়া মই যাবলৈ লৈছোঁ নতুন মাটি আৰু লগতে মাঘৰ 1 তাৰিখ কাৰণে মন্দিৰত আৰু প্ৰথমতে মন্দিৰত সোমাম যাওঁতে গণেশ মন্দিৰ পাই যাম আৰু তাৰ পিছত মানে যিকেইজন মিস্ত্ৰী আমাৰ কাম কৰি আছিলে সিহঁতকো চাহ একাপ খুৱাব লাগিব ন গতিকে এয়া বনাই ল'লোঁ আৰু এতিয়া গৈ থাকোঁ জনীকো কৈছোঁ বল এইফালে আমাৰ কাপোৰ মেলি থোৱা আছে দেই ৰ'দ মানে সেইখিনিতে পৰে এয়া বৰ্ণা ভিতৰলৈ গুচি গৈছে আৰু বৰ্ষা এজনী মুখখন দেখাই নিদিয়ে তেহেঁতে ওলালোঁ দৰ্জা মাৰিবলৈ থাকিলে আকৌ গৈছে দৰ্জা মাৰিবলৈ গোটেইকেইজনী টালি টোপোলা লৈ পেলাই গৈ আছোঁ গাড়ীৰ কাৰণে কাৰণ গাড়ী আনিবলৈ গৈছেহে আৰু আপোনালোকে জানেই আমাৰ গাড়ীখন ঘৰত নাথাকে আমাৰ বোৱাৰীজনী ঘৰত থাকে আৰু তাৰ পৰা লৈ আহিবলৈ গৈছে জাম পাইছে চাগে সেইটো কাৰণে অকণ দেৰি হৈছে দেখিছানে চেণ্ডেল অকণমান জেগা আহিলে আহি পেলাই চেণ্ডেল হাতত লৈ ল'লে গাড়ীৰ ওচৰো নাপালেগৈ চাওক মই সদায় আপ ডাউন কৰি থাকোঁতে অহা যোৱা কেনেকৈ কৰিব লাগে সেইটো মই জানো মানে খোজ কঢ়াটো আৰু এই মানে নোৱাৰে আৰু যেতিয়া মানে আমাৰ ইয়াতে থকা ধৰক 3 বছৰ 4 বছৰ হ'ল কিন্তু মানে স্কুটিতে অহা যোৱা কৰে অকণো মানে খোজ চোজ নাকাঢ়ে সেইটো কাৰণে তাই নোৱাৰে চেণ্ডেল পিন্ধি খোজ কাঢ়িব গাড়ীত বহি ল'লোঁ আৰু এহেঁতে এয়া ফটো উঠাত ব্যস্ত চাওক ইফালে দিয়া চাওক আহি খানাপাৰাই পালোঁ পিঠা পনা দেখিছে দোকান ইমান দোকান এইবিলাক এইয়া আহি পাই গ'লোহি মন্দিৰ আৰু এতিয়া চাকি বাতি কিনি লওঁ চাওকচোন আপোনাক একশো নাৰিকল ল'ব নেকি আপুনি সোমাব লাইন পাতিব লাগিব এতিয়া কেমেৰা ধৰা মানুহ নাই মই নিজেই ধৰিছোঁ সেইকাৰণে মই পিছত এয়া 2টা লাইন হোৱা হয় ভাল আছিলে দেখোন মন্দিৰৰ ভিতৰ ভাগ সব ভক্তসকলে লাইন পাতি আছে ইমান দীঘল লাইন দেখিছে এইফালে চাকি দিব আৰু এইফালে দি এনেকৈ ওলাই আহিব ওলাই গৈছে আহি আহি এয়া ভিতৰ ভাগ পালেহি মানে মন্দিৰতে আছে আৰু আমাক ওপৰতে পঠাই আছে আচল মন্দিৰ ভাগত চাকি জ্বলাবলৈ নিদিয়ে আৰু ইয়াতহে চাকি জ্বলাব লাগে এয়া চব কামটো মানে ইয়াতহে হয় ধূপ আৰু চাকি ফাইনেলি চাকি বাতি জ্বলাই আহি গ'লোঁ চাওক ধূপ চাকি জ্বলাই ফাইনেলি উঠি ল'লোঁ আকৌ গাড়ীত আৰু এতিয়া যাওঁ আমাৰ নতুন মাটিত আৰু যিহেতু আমাৰ মিস্ত্ৰীকেইজনে ফোন কৰি আছে বাইদেউ আপুনি কি বেয়া পালে অহা নাই কিন্তু মই সিহঁতে গম নাপায় যে মই আজি আহিম আৰু 2-3 বাৰ ফোন কৰিছে এতিয়া গৈ থাকোঁ আৰু ক'তো সোমোৱা সময় চিষ্টেম নাই একদম ঘৰ ভাগে ভাগে পিঠা দিব লাগিব ন আপুনি যে একো কোৱা নাই পিঠা দি আছোঁ পিঠা আমাৰ মিস্ত্ৰী ভাইকেইটা কিন্তু অহা দেৰিয়ে হৈ গ'লগৈ আৰু এজন ক'ৰবাত গুচিয়ে গৈছে কামটো ইমান ভাল লাগিছে ন ভাল পাইছে অঁ আহিবি ইয়াত অঁ মই ইয়াতে থাকিম মই বিয়া হৈ ইয়াতে আহি যাম ঘৰতে ওচৰত বনাই লওঁ আৰু আমাৰ এয়া ৰেডি হৈ গ'ল চাওক আৰু ইহঁতেও আকৌ এনেকৈ কৰিছে আৰু ইকেইজন ক'ত গ'লনো হেৰি মিস্ত্ৰীক চাহ তাহ দি আহি গ'লোঁ ৰিজৰ্টলৈ কাৰণ মোৰ লগত আহিছে বৰ্ণা আৰু বৰ্ষা সিহঁতকেইজনীয়ে দেখা নাই নহয় ৰিজৰ্টখন আৰু সেইকাৰণে ইয়াত আহিছোঁ আৰু এই ভাইটিজনে আমাক দেখাই আছে
আৰু কৰ্মচাৰীখিনি প্ৰায়খিনি ঘৰতে গৈছে, যিহেতু বিহু নহয়নে বাৰু, সেইকাৰণে ঘৰত গৈছে। আৰু এয়া বনাই আছে বহুত পাত, আৰু ৰিজৰ্টখন আছে ৰবৰ বাগানৰ মাজত, সেইকাৰণে পাত চাত বহুত আছে। আৰু এইখিনি ৰুম বনাই আছে, আগত মই দেখাইছোঁ। এয়া বৰ্ষা আৰু বৰ্ণা দুয়োজনীকে এখন এখনকৈ ৰিজৰ্ট মানে চিনাকি কৰাই আছোঁ। দেখিছেনে, এইফালে তেহেঁতে দেখি পেলাই মানে খুব ভাল পাইছে আৰু ফটো উঠাত ব্যস্ত। আৰু সিহঁতৰ পিছে পিছে ময়ো ভিডিঅ' অকণ কৰি আছোঁ। সৰুজনী উঠিছে, এবাৰ ডাঙৰজনী উঠিছে, ফটো উঠি আছে। আৰু এইফালে চুইমিঙৰ কামটো সম্পূৰ্ণ হৈছেগৈ দেই। বেছি ডাঙৰ চুইমিং নহয়, অলপ। আৰু এইখিনি জেগাত আহি পেলাই এটা ৰিলছ বনালোঁ আৰু ইহঁতে উঠিলে ফটো। আৰু এইখিনিৰ পৰা এতিয়া আকৌ যাওঁ ঘৰলৈ, কাৰণ মানুহজনে কোৱা নাছিলে বোলে ময়ো যাম বুলি, কিন্তু তেওঁ আহি পাই গ'লহি। গতিকে ফোন কৰিছে, জেগাত নাই যে তই ক'ত ঘূৰি আছ, গতিকে এতিয়া গৈ থাকোঁ। ভিডিঅ' বনাই থাকোঁতে আপোনালোকক ক'বলৈ হোৱাই নাই নহয় আমাৰ ঘৰৰ কাম কিমান আগবাঢ়িছে। এয়া চাওক কেনেকৈ ৱাল উঠিলে এইখিনি, আৰু এইখিনি যে দেখিছে সেইখিনিলৈকে মানে মাটি উঠিব। আৰু এয়া কিমানকৈ দিছা মিস্ত্ৰী, ওখটো কিমান, এইটো বাদ দি এইখিনি? অঁ 7 ফুট। জেলৰ ৱালৰ নিচিনা হৈছে দেখোন। এই চাই আছে, কাম কৰি আছে। আহি পাই গ'লোহি প্ৰতীক্ষা ওচৰত, আৰু লগতে আছে আমাৰ বিকাশ হোটেল। তাতে পুৰি চব্জি খাই ল'লোঁ, নাই পৰঠা খাইছোঁ, পুৰি চব্জি নহয়। মানে খাইতো একো যোৱা নাই ন, চাহ তাহ খাই গৈছোঁ, কিন্তু ভাত পানী খাই যোৱা নাছিলোঁ। আৰু বহুত ভোক লাগিছে, এতিয়া বাজিলে 2টা। গতিকে খাই কৰি লৈ পেটটো পুৰাই লৈছোঁ। এতিয়া গৈ থাকোঁ আকৌ ঘৰলৈ। বেছি নাই আৰু, খুব বেছি 5 মিনিট 10 মিনিট। এইমাত্ৰ আহি পাই গ'লোহি ঘৰ, আৰু ঘৰ পায়ে কানি কাপোৰ সলোৱাই নাই। গোটেই জীৱ জন্তুকেইটাক চাই কৰি ল'লোঁ, লৈ পাই ভাত বনাই থৈ গৈছিলোঁ, কিন্তু অকল আলু ভাত, মানে আলু ভাততে দিয়া ভাত বনাই থৈ গৈছিলোঁ। আৰু হোটেলততো পৰঠা খাই আহিছোঁ, হ'লেও ভাত কেইটামান নাখালে নহ'ব। এতিয়া ভাত পানীও খাওঁ আৰু ভিডিঅ'টো সামৰণি মাৰোঁ। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।